এইমাত্ৰ যিকেইটা ক'লে মেডিকেল কলেজ CIT ইউনিভাৰ্চিটি এইটোতো BTCৰ নহয় এইটোতো চেণ্ট্ৰেলে দিয়া বস্তু এইটোকে আনক না প্ৰমোদ বৰে মই নিচিনা আনকচোন আপুনি যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামৰ পৰা একো যদি নোখোজে আচ্ছা একো নাপাব আপুনি নোখোজি পেলাই থাকিলে আমি ইউনিভাৰ্চিটি এই মেডিকেল কলেজ এই CIT বিলাক ভালে হয় আপুনি চাওক আমি আমাৰ টাৰ্গেট আছে নতুন মিনি সেক্ৰেটাৰিয়েট এইবিলাকতো BTC পইচা দি বনাব নোৱাৰে আপুনি আৰু ইণ্ডো ভূটান নেশ্যনেল হাইৱে এইটো আপুনি BTC পইচা দি কৰিব নোৱাৰে এইবিলাক কথা এইটোতো আপুনি এইবিলাক খোলে নহ'ব না আমি এপ্ৰ'চ কৰিব জানিব লাগিব তেতিয়াহে আপুনি পাব কিয় এপ্ৰ'চ কৰা নাই আপুনি যে প্ৰমোদ বৰাই যে কৈ আছে সেই যে ক'ৰবা ডাংথলত ৰেল কচ ফেক্টৰী এইবিলাক লিখি পেলাই আনিলে হ'ব হা আপুনি অলপ কষ্ট কৰ দিল্লীত যাই পেলাই ক'ৰবা চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ কথা কৈছে এনেই লিখি পেলাই এগ্ৰিমেণ্ট কৰি পেলাই আনিলে পাব আপুনি দিব আপুনি মদটো কেনেকৈ এৰিলে এই গল ব্লাডাৰ ষ্ট'ন যেতিয়া অপাৰেশ্যন হৈছে ইয়াৰ পিছতে না তামোল না এই মদ এইটো একদম মনতে নাহে এতিয়া একবাৰে এৰিব পাৰিছে আপুনি চিৰদিনৰ বাবে মদ একদম নাই এইটো আপোনাৰ কিন্তু ডাঙৰ একদম আৰু মই নাখাম একদম ডেঞ্জাৰ এইটোতো ময়ো ভাবি থাকোঁ কেনেকৈ একদম মনতে নাহে এতিয়া আচৰিত আৰু মনটো ভাল লাগি থাকে বিৰাট ভাল লাগি থাকে বিৰাট ফ্ৰেছ খেলাটোতো মোৰ লগতে হ'ব মুঠতে এই ফেৰেংগা আৰু খাম্ফাক যদি হাৰাই দিব পাৰে তেতিয়াহে মনটো শান্তি লাগিব মোৰ নহ'লে মনটো একদম বেয়া লাগি আছে মুঠতে মই এই দুইজনক হাৰাব লাগে এইটো দায়িত্ব মোৰ মই কৈছোঁ যে মানে আণ্ডাৰগ্ৰাউণ্ড বুলি শুনা আণ্ডাৰগ্ৰাউণ্ড বুলি ক'লে মই সোনকালে বুজি পায় মই কৈছে যে মিত্ৰতাৰ যিটো কথা চলি আছিল আপচুৰ উদ্যোগত সেইটো অকল আপুনি কেৱল মিত্ৰতাৰ কাৰণে আবুহা মাৰিছে আপুনি মিত্ৰতা নকৰে এই আণ্ডাৰগ্ৰাউণ্ডে যিটো কথা কয় এইবিলাক বিশ্বাস কৰি লাভ নাই এইবিলাক বিশ্বাস কৰি লাভ নাই আণ্ডাৰগ্ৰাউণ্ড আপোনালোকে এফচিয়ে UPPL এফচি ইয়াত আৰু কি পাৰ্থক্য আছে আমি বুজি নাপায় UPPL আপোনালোকে এইবাৰ দেখাই দিয়কচোন আপোনালোকে পাৰ্টি অফিচটো ক'ত কৰে UPPL পাৰ্টি অফিচৰ পৰা কেম্পিং কৰকচোন দেখাই দিয়কচোন এইবাৰ ইলেকশ্যনত আপচু অফিচত নোসোমাই পেলাই আপচু অফিচটো আপচু মুখে থাকিব দিয়কচোন আপচু অফিচৰ পৰা এই UPPLে কেম্পিং কৰিব নালাগে আপচু অফিচটো UPPL অফিচ বুলি ব্যৱহাৰ কৰিব নালাগে আপোনালোকে আমি চাম এইবাৰ ইলেকশ্যনত আমি চাম কথা সেইটোৱে UG ব্ৰহ্ম কি কয় নকয় এইবিলাক মোৰ কাৰণে একো ফেক্টৰ নহয় মুঠতে UG ব্ৰহ্ম আপুনি পাৰিলে কেবিনেট মন্ত্ৰীটো এৰি পেলাই আহক আপুনি চৰকাৰত থাকি পেলাই এইফালে একোটা হ'ব লাগে বুলি ক'ব নালাগে আমি বিশেষটো কোনো দলৰ লগত নাই আমি ফ্ৰী এইফালেও যাব পাৰে এইফালেও যাব পাৰে আমি ফ্ৰী কিন্তু আপোনালোকে এতিয়া চৰকাৰত আছে NDA এইটো এৰি পেলাই আহিব লাগিব প্ৰথমত তেতিয়াহে মিলিব আপুনি NDA লগত চৰকাৰ চলাই আছে দিছপুৰ দিল্লী BTC আৰু আমাক কৈ থাকে একগোট হ'ব লাগে আমাৰতো PPF দল হিচাপে ফ্ৰী কোনো দলৰ লগত মিত্ৰতা নাই এইফালেও যাব পাৰে এইফালেও যাব পাৰে কংগ্ৰেছে কৰি আছে কি জানে এইটো আমিতো নাজানো ইলেকশ্যনৰ কাৰণে মিটিং কৰি আছে না কিহৰ কাৰণে মিটিং কৰি আছে মই নাজানো BTCত 1 নম্বৰত কাই আছে 1 নম্বৰত BTCত BPF আৰু 2 নম্বৰত কোন আছে 2 নম্বৰত BJP UPPL কি নম্বৰত UPPL 3 নম্বৰত কেইটা সিট পাব UPPL এইবাৰ মই কৈছো না লাখো থাকিব লাগিব কোনবা যদি লাখ থাকে যদি লাখ আছে এটা দুটা হ'ব পাৰে যদি লাখো নাই আপোনাৰ মতে লাখটো এবাৰ কাৰ ভাল হ'ব আপোনাৰ ভাল হ'ব নে UPPL ৰ প্ৰমোদ বৰৰ ভাল হ'ব লাখটো আমাৰ BPF ৰ ভাল কেইটা সিট পাব আপোনাৰ লাখৰ মতে এই সিটটো ক'লে তাৰমানে BJPও বিৰাট মাথাত লাগিব কংগ্ৰেছো লাগিব UPPLও লাগিব এই কাৰণে মই নকম কিমানটা কিন্তু আমি এফচুলত পাম পাব আমি ইমানটা সিট পাব ক'লেতো ইহঁতে আচৰিত পাব না সেইকাৰণে মই কিমানটা এইটো নকম মুঠতে এফচুলত আছে এইবাৰ যিটো আলোচনা হ'ব তাত আচলতে এলায়েন্সৰ কথা আলোচনা হ'ব
কিন্তু অভাৰঅল আমি যেটো দেখিছোঁ যে প্ৰথম আমাৰ প্ৰায়ৰিটি থাকিব যে BPF-ক যাতে আমি 22-23টা চিট জিকাই দিব পাৰোঁ আৰু তাৰ পিছত যিখিনি চিট ৰৈ যাব আমাৰ আশা আছে যে কমচে কম 7-8টা চিট আমি যাতে GSP হিচাপেও জিকিব পাৰোঁ আৰু চৰকাৰখনত যাতে এটা ভাল পাৰ এটা থাকে বিশেষকৈ আপুনি দেখিছে যে BTC সমস্যাৰ আজি আমাৰ যদি কেবিনেটত মানুহেই নাথাকে এছেম্বলিত কোনে উঠাব কাৰণ BTC এছেম্বলিত আপুনি দেখিছে যে আমাৰ যিবিলাক বিজেপিৰ বা কাৰবাৰ হৈ জিকি যায় তেওঁলোকে কিন্তু কেতিয়াও এইবিলাক উত্থাপন নকৰে ভূমি সমস্যাই হওক বা এই গাঁও গঠনৰ ইছ্যুবিলাকেই হওক মাটিৰ সমস্যাই হওক ঠিক তেনেকৈ আপোনাৰ বিভিন্ন যিবিলাক বিষয় আছে সেইবিলাক কিন্তু তেওঁলোকে নকৰে কাৰণ আমি ভাবিছোঁ যে আমাৰ এটা যাতে ভাল পাৰ্ট থাকে চাওক এই দুইটা পাৰ্টি এটলিষ্ট 30টা সমষ্টি জিকা যাব আজি আপুনি দেখিছে ওদালগুৰিত আমি টকছত যিটো হ'ল ইয়াত বিজেপিটো 10টা খেলিব যদিহে দীপেন বড়ো ডাঙৰীয়া কাৰণ দীপেন বড়ো ডাঙৰীয়া এটা বৌবা চলাই আছিল তেওঁ হয়তো আৰু কাউন্সিল ইলেকশ্যন নেখেলে কাৰণ আপচৰ সভাপতি হৈ গ'ল গতিকে বিজেপি 10টা খেলিব আশা কৰিছোঁ ইপিপিএলে নিশ্চিতভাৱে 10টা খেলিব আৰু আমি BPF আৰু আমি মিলি 10টাত আমি যাতে 10টা জিকাব পাৰোঁ এই ধৰণে কিন্তু আমি ওদালগুৰিত পলিচিটো আমি বনাই আছোঁ চাওক এওঁলোকৰ এটা লিভ টুগেডাৰ নিচিনা যদি চলি আছে সেইটো এটা আণ্ডাৰষ্টেণ্ডিং ভিতৰত নাছিল থাকিব ইয়াত কোনো সন্দেহ নাই কিন্তু তথাপিতো যিহেতু তেওঁলোকে বেলেগ বেলেগ খেলিব ইয়াত ভোটাৰৰ মাজত যথেষ্ট প্ৰভাৱ পৰিব কাৰণ এছেম্বলিত যিটো ভোট একগোট হৈছিল MPত যিটো হৈছিল সেইটো ডিভিজন হোৱাৰ লগে লগে ইপিপিএলো দুৰ্বল হ'ব আৰু বিজেপিও দুৰ্বল হ'ব আৰু বিজেপি যদি ওদালগুৰিত আমাৰ প্ৰেচিডেণ্ট আছে বা MP আছে কিন্তু বিগত ইলেকশ্যনৰ সময়ত আমি যিটো দেখিছিলোঁ যে বিজেপিৰ যিটো সভা আছিল তেওঁলোকে সেই সভাটো কিন্তু এতিয়া নাই তেওঁলোকৰ সনাতনী পলিটিক্স হয়তো ইয়াত বেছি নচলিবও পাৰে সেইকাৰণে মই ভাবোঁ যে এইবাৰ গোটেই চিটকেইটা ইপিপিএল বা বিজেপিও ওলাৰ কাৰণে মই ভাবোঁ সহজ হ'ব আজি এই কেইবাদিন ধৰি ওদালগুৰি হাল্লা হৈ আছে ঠিক তেনেকৈ আপোনাৰ বাক্সাও হৈ আছে বিশেষভাৱে বহু গাঁও শোণিতপুৰ বিশ্বনাথ দৰং তাৰপিছত নলবাৰী এইবিলাকৰ পৰা সোমাই দিলে কিন্তু BTR ৰেকৰ্ড মতে তেওঁলোকে এটা কথা কৈছিল যে আমি বাউণ্ডাৰী কমিশ্যন গঠন কৰিম কিন্তু বাউণ্ডাৰী কমিশ্যন গঠনো কৰিলে ৰিপৰ্ট নিদিলে অকস্মাত তেওঁলোকে গাঁওখিনি সোমাই দিলে আৰু এতিয়া ইলেকশ্যনৰ আগে তেওঁলোকে কাউন্সিলত এই চিটবিলাকত সোমোৱাৰ মাথাটো মাৰি আছে সেইকাৰণে আমি কৈছোঁ যে এইটো আচলতে কৰিব নালাগে তেওঁলোকে যদি ডিলিমিনেশ্যন কৰে ভালকৈ কৰক তেওঁলোকে 60টা কৈছে 60 নকৰে 50টা কৰিলেও যিয়ে নকৰক তেওঁলোকে প্ৰপাৰলি কৰিব লাগে কোনোবা এটা সমষ্টি বেছিকৈ সোমাই দিব আৰু সোমাব খোজা মানুহখিনিও বেয়া পাইছে BTC মানুহখিনিও বেয়া পাব দ্বিতীয়তে ভূমি সমস্যা যদিও কৈছে 3 লাখ 4 লাখ তেওঁলোকে ভূমি সমস্যা সমাধান কৰিছে কিন্তু অলৰেডি আজি এজনে কৈ দিছে যে ইয়াৰ 1886 ৰেভিনিউ এক্ট মতে আচলতে 47ত ডকুমেণ্টছ লাগিব আপুনিয়ে কওকচোন আপোনাৰ ঘৰত আপুনি ইয়াৰ খিলঞ্জীয়া মানে আপোনাৰ ঘৰত 47ত ডকুমেণ্টছ আছে নেকি অৰ্থাৎ যিবিলাক 4 লাখ 5 লাখ এইবিলাক ভুৱা হয়তো তথ্যত ভুৱা হৈছে ইয়াৰ মানুহ কোনো মাতি পোৱাৰ সম্ভাৱনা নাই গতিকে এই ইছ্যুটো কেনেকৈ সমাধান কৰিব পাৰি BPF যিহেতু আমাৰ লগত নীতিগত এগ্ৰী হৈছে সেইটো আমাৰ এটা কথা বিষয় থাকিল আৰু ঠিক তেনেকৈ চাকৰি বিভাগত আমাৰ দুলাল ডাঙৰীয়াই অলৰেডি কৈছিলে কথাটো যে টেটত যিটো শিক্ষকৰ বাছনি হ'ল তেওঁ নিজৰ ছোৱালীও অংগনবাদী বা টেটতো হৈছিলে মেৰিটত পোৱাৰ পিছতো তেওঁলোকে কিন্তু নাপালে এনেকুৱা ধৰণৰ লাঞ্ছনা বঞ্চনা আমি BPF ডাইৰেক্টলি পাতিছোঁ যে চাকৰি বিভাগে হ'লে বাকী আদাৰ যিবিলাক কমিউনিটি আছে ট্ৰাইবেলৰ বাহিৰে তেওঁলোকক আপোনালোকে দিবলৈ নিদিয়ে আমি সেই ধৰণৰ কথাবিলাকত বা VCC ক্ষমতাৰ ক্ষেত্ৰত বাকী ক্ষেত্ৰত আমি এটা কমন মিনিমাম এজেণ্ডা বনাব ওলাইছোঁ যাতে এই ইছ্যুবিলাক কাৰণ ৰাইজেতো সদায় ইয়াত আৰু কেৱল জাতি মাটিৰ কাৰণে যুঁজি থাকিব নোৱাৰে পেটৰ কথাও আছে এইবিলাক যাতে এটা এজেণ্ডাৰ ভিতৰত আহে আমি সেইটো চাইছোঁ আৰু অভাৰঅল এখন সুস্থিৰ চৰকাৰ আজি বহুতেই ইয়াত দাবী কৰে যে মই শান্তি আনিছোঁ গতিকে নৱসৈনিয়া আৰু কোকৰাঝাৰৰ ৰাইজক বাদ দি BDCত শান্তিৰ কথাটো কোনো ক'বও নোৱাৰে ভাবিবও নোৱাৰে কাৰণ আমি যদি ইলেকশ্যন নেখেলিলোহেঁতেন সেই সময়ত ৰাইজে যদি বন্দুকৰ আগত দিলে ওলাই নাহিলহেঁতেন আজি ওদালগুৰিতো এই পৰিস্থিতি নাহিলহেঁতেন মই আজিও কৈছোঁ ওদালগুৰি যেতিয়া 2015 মই আহিছিলোঁ আমাৰ সন্মুখত কথা পতা এজন মানুহো নাছিলে কিন্তু 2016 যেতিয়া ইয়াত MLA ইলেকশ্যন হ'ল GSP এজন কেণ্ডিডেট দিছিলোঁ আমি সন্তোষ মৰাহী বুলি তেওঁ মাত্ৰ 3খন প্ৰস্তাৱ মাৰিছিল তেওঁ কিন্তু 8,000 ভোট পাইছিল গতিকে সেই পৰিৱৰ্তন আজিৰ পৰিৱৰ্তনলৈকে আহিছে সেইকাৰণে BTC শান্তি প্ৰতিষ্ঠা হওক স্থায়ী শান্তি হওক আৰু বিশেষকৈ ইয়াৰ যিবিলাক পেণ্ডিং ইছ্যু আছে উন্নয়নৰ কথা আপুনি দেখিছে আজি টকছত ওলাইছে ইয়াত স্বাস্থ্যৰ অৱস্থা একেবাৰে বেয়া ইয়াত ইৰিগেশ্যন মিনিষ্টাৰ আছে যদিও ইয়াত কিন্তু পানী নাই ঠিক তেনেকৈ JGMৰ কামবিলাকো হৈ আছে কিন্তু শেষ হোৱা নাই বা ক'ৰবাত হৈছে পানী পোৱা নাই গোটেই আঁচনিবিলাক বহুত আঁচনি আছে কিন্তু আঁচনিবিলাক কাৰ্যকৰীতা ঠিকমতে হোৱা নাই আৰু ইয়াত দেখিছে আজি ৰাইজে ক্লিয়াৰলি কৈছে যে ইয়াত মোদীজীৰ কথা কৈ বা পাকিস্তানৰ কথা কৈ ইয়াত কিন্তু ৰাজনীতি চলি ইয়াত লোকেল লৈ ৰাজনীতি চলিব গতিকে বিজেপিৰ সনাতনী বা সৰ্বভেদৰ ৰাজনীতিৰ জেগাত আমি আঞ্চলিক বা ক্ষেত্ৰীয় যিবিলাক ৰাজনীতি সেইটোহে আমি আৰু গাড়ী